Hello everyone. আজিৰ এই মোস্ট ইম্পৰ্টেণ্ট ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছো। যিবোৰ ষ্টুডেণ্টে ঈশানোদয় স্কলাৰশ্বিপ 2025-26 বৰ্ষত ঈশানোদয় এপ্লাই কৰিছা, এনএছপিত ইউজিচি স্কলাৰশ্বিপ এপ্লাই কৰিছা বা এনএছপিত থকা যিকোনো স্কলাৰশ্বিপ এপ্লাই কৰিছা, এই ভিডিঅ'টো তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। প্লিজ ভালকে মন কৰি শুনিবা। আৰু এটা ৰিকুৱেষ্ট থাকিব, প্লিজ পাৰিলে এই ভিডিঅ'টো ফ্ৰেণ্ডছবোৰক শ্বেয়াৰ কৰিবা যাতে যিটো প্ৰব্লেম ফেচ কৰি আছে ষ্টুডেণ্টে এই প্ৰব্লেমটো সলিউশন পাই যায়, প্ৰব্লেমটোৰ সলিউশন। সো তোমালোকে ঈশানোদয় স্কলাৰশ্বিপ এপ্লাই কৰিছা আৰু লাষ্ট ডেট 30 নৱেম্বৰ, ডেট এক্সটেণ্ড হৈছে ইতিমধ্যে আমি সকলোৱে গম পাওঁ। বাট যিবোৰ ষ্টুডেণ্টৰ ইনষ্টিটিউট লেভেল ভেৰিফিকেশ্যন হৈছে আৰু তাৰে পিছত ষ্টেট লেভেল, ইনষ্টিটিউট লেভেল ফাইনেল ছাবমিটৰ পিছত তোমালোকে কলেজত ছাবমিট কৰিছা, তাৰে পিছত ইনষ্টিটিউট লেভেল এণ্ড ষ্টেট লেভেল। ইনষ্টিটিউট লেভেল ভেৰিফিকেশ্যন হৈছে, বাট ষ্টেট লেভেল এতিয়ালৈকে মেছেজ অহা নাই। বাট কিছুমানৰ ভেৰিফাইড বুলি মেছেজ আহিছে আৰু কিছুমানৰ ডিফেক্টিভ আহিছে। তিনিটা কণ্ডিশ্যন, কিছুমানৰ মেছেজ একো অহা নাই, কিছুমানৰ ভেৰিফাইড বুলি আহিছে আৰু ডিফেক্টিভ আহিছে। যিবোৰৰ মেছেজ অহা নাই সেইবোৰ ষ্টুডেণ্টে বিন্দাছ থকা, কুল থকা, মেছেজ আহি যাব ভেৰিফাইড বা ডিফেক্টিভ দুটাৰ এটাৰ অপশ্যনত আহি যাব। অ'কে, আৰু এই কাম ষ্টাৰ্ট হৈছে লাষ্ট 2-3 ডেজত ষ্টাৰ্ট হৈ গৈছে। ষ্টেট লেভেলৰ কাম ষ্টাৰ্ট হৈ গৈছে। চ' ষ্টেট লেভেলৰ কাম ষ্টাৰ্ট হৈছে। মেছেজ অহা নাই বুলি ভয় খাব নালাগে, তোমাৰ ভেৰিফাই হ'ব। ভেৰিফাই হয় বা ডিফেক্টিভ হয়, দুটাৰ এটা মেছেজ আহিব। তোমাৰ ভেৰিফাই হোৱা নাই, বিন্দাছ থাকা। যাৰ ভেৰিফাই হৈছে, ভেৰিফাইড বুলি মেছেজ আহিছে, তোমালোকে একদম আৰু কোনো কাম নাই। তোমালোকৰ নেক্সট কি মেৰিট লিষ্ট, তোমালোকে মেৰিট লিষ্টৰ কাৰণে এলিজিবল। তোমালোকৰ মেৰিট লিষ্ট নেক্সট ইয়াৰ জুলাই আগষ্টত বনিব। যিবোৰ মেইন এতিয়া টপিকটো হ'ল যিবোৰ ষ্টুডেণ্টৰ ডিফেক্টিভ হৈছে, ভালকৈ মন কৰিবা। যিবোৰ ষ্টুডেণ্টৰ ডিফেক্টিভ হৈছে সেইবোৰ ষ্টুডেণ্টে কি কৰিবা, সেইবোৰ ষ্টুডেণ্টে তোমালোকৰ যিখিনি আপলোড কৰিবলগীয়া ডকুমেণ্টছ আছিলে, স্কেন কৰি PDF-ৰ থ্ৰু দি যিবোৰ ডকুমেণ্টছ তোমালোকে আপলোড কৰিছিলা, সেই ডকুমেণ্টছখিনি এগেইন আপলোড কৰি তোমাৰ কলেজত থকা নডেল অফিচাৰ প্ৰথমত আপলোড কৰিবা। লগ ইন কৰি OTR লগ ইন কৰি NSPত লগ ইন কৰি আপলোড কৰিলা, তোমাৰ অৰিজিনেল ডকুমেণ্টছখিনি আপলোড কৰিলা, এগেইন আপলোড কৰিলা। ডিফেক্টিভ যদি মেছেজ আহিছে, বহুতৰ ডিফেক্টিভ মেছেজ আহিছে আৰু ভেৰিফাইড কেইটাতো ভেৰিফাইডে। যদি ডিফেক্টিভ আহিছে এগেইন আপলোড কৰিবা। আপলোড কৰি তোমালোকৰ কলেজৰ নোডেল অফিচাৰজনক ক'বা, ছাৰ মোৰ ষ্টেট লেভেল ডিফেক্টিভ আহিছিল, মই এগেইন ডকুমেণ্টছখিনি আপলোড কৰিছোঁ, চ' এবাৰ চাই দিব, বা ইনষ্টিটিউট লেভেলত এবাৰ ভেৰিফাই আপুনি কৰি দিব বা এবাৰ চাই দিব। চ' এইখিনি হ'ল কাম। এই এটাই চলিউশ্যন আছে যে ডিফেক্টিভ হ'লে এই এটা কামেই আছে যে ডকুমেণ্টছখিনি যিবোৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছ যেনে PRC, তাৰপিছত ইনকাম চাৰ্টিফিকেট, এফিডেভিট, তাৰপিছত আৰু মাৰ্কশ্বিট, যিকেইটা মানে আপলোড কৰিবলগীয়া ডকুমেণ্টছ সেইখিনি আপলোড কৰিবা। আৰু আপলোড কৰি ক'ত ক'বা, তোমাৰ কলেজত নোডেল অফিচাৰ মানে যোনজনে স্কলাৰশ্বিপৰ কাম কৰে সেইজন ছাৰক ক'বা বা সেইজন অফিচৰ মানুহজনক ক'বা। এইখিনি আছিল মেইন ইম্পৰ্টেণ্ট কথা। যিবোৰৰ মানে একো মেছেজ অহা নাই, ভয় খাব নালাগে, আহি যাব। মিনিষ্ট্ৰীৰ কাম জাষ্ট ষ্টাৰ্টহে হৈছে, লাহে লাহে কৰিব। আৰু যিসকলৰ ভেৰিফাইড হৈছে, অ'কে, তোমালোকৰ ভেৰিফাইড হৈছে। মেৰিট লিষ্টৰ কাৰণে নেক্সট মেৰিট লিষ্টৰ কাৰণে এলিজিবল তোমালোকে। তোমালোকৰ মেৰিট লিষ্ট বনিব 10,000 ষ্টুডেণ্টৰ। আৰু যিসকলৰ ডিফেক্টিভ আহিছে সেইসকলে আপলোড কৰিবা আৰু নোডেল অফিচাৰজনক ক'বা। অ'কে, আৰু লাষ্ট ডেট 30 নৱেম্বৰ। চ' প্লিজ এতিয়ালৈকে কোনোবা যদি আছা এপ্লাই নকৰা, প্লিজ এপ্লাই কৰিবলৈ চেষ্টা কৰা। আৰু লগতে কৈছোঁ, ঈশানোদয় কৰিলে তুমি স্কুটিৰ কাৰণে এলিজিবল। মই প্ৰুফ সহকাৰে মই ভিডিঅ' দিয়া আছে ইউটিউবত যে ষ্টুডেণ্টে স্কুটিও পাইছে এণ্ড ঈশানোদয়ে পাইছে। চ' এনেকুৱাও ভিডিঅ' দিয়া আছে তোমালোকৰ কাৰণে, প্ৰুফ দি মই ভিডিঅ' দিছোঁ। কাৰণ স্কুটি হ'ল ষ্টেট লেভেলৰ আৰু ঈশানোদয় হ'ল UGC লেভেলত বা চেণ্ট্ৰেল লেভেলৰ। চ' কোনো লিংক নাই। চ' এইখিনি আছিল মেইন ইম্পৰ্টেণ্ট কথা। প্লিজ ৰিকুৱেষ্ট কৰিছোঁ, এই ভিডিঅ'টো প্লিজ ফ্ৰেণ্ডছক শ্বেয়াৰ কৰিবা যাতে এই ডিফেক্টিভ প্ৰব্লেমটো সকলোৱে, যাৰ ডিফেক্টিভ আহিছে সকলোৱে যাতে সলিউশ্যন বা ছল্ভ কৰিব পাৰে, যাতে এলিজিবল হৈ যায়। অ'কে, থেংক ইউ এভৰিৱান। প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ এভৰিৱান।